সালামুন আলাইকুম। এই গুৱাহাটীৰ এয়াৰপৰ্ট এই ৰাস্তাতে অলপ ৱেইট কৰিব লগা হৈছিলে, গতিকে অন্ততঃ এঘণ্টামান ৱেইট কৰিব লগা আছিলে। গতিকে গাড়ীখন লৈ মই ৰাস্তাৰ কাষতে ৰখি আছিলোঁ আৰু ভাবিতে এনেইনো কি কৰোঁ, মই মোবাইলটো খুলি ল'লোঁ, ফেচবুকখন। তাতে এটা পোষ্ট পালোঁ। তাত পোষ্টটো দিছে কি, আপোনাৰ কোৰাণ নাজিলৰ সময়ত তাৰমানে হিজৰী কেলেণ্ডাৰ নাছিলে, গতিকে কোৰাণত কোনো মাহৰ উল্লেখ নাই, এনেকৈ আছে তাৰমানে হেৰিটো। তাৰপিছত কমেণ্টবিলাক চালোঁ, কমেণ্টবিলাকত দিয়া আছে কি, আপোনাৰ এজনে কৈছে বোলে আপোনাৰ সূৰা বাকাৰাৰ চেপ্টাৰ 2 ভাৰ্ছ 185ত তাৰমানে শ্বাহৰু ৰমজান, যিটো ৰমজান মাহটো উল্লেখ আছে, আপুনি নাই বুলি কিয় কৈছে, এনেকৈ তাৰমানে পোষ্ট তাৰমানে কমেণ্টটো দিছে। সেই গণ্ডগোলটো তাতেই। মই শ্বাহৰু ৰমজানৰ ওপৰত মোৰ ভিডিঅ' কিছুমান আছে, তাত মই এইবিলাক কৈছোঁ। গতিকে তাত ৰমজান মানে আমাৰ এই ৰমজান মাহটোৰ কথাও কোৱা নাই, আৰু শ্বাহৰু মানেও মাহৰ কথা নাই, এনে শ্বাহৰু মানে মাহো হয়। তাৰমানে তাৰ কাৰণে মই পোষ্টটো দিলোঁ। তাৰমানে মেইন কথাটো হৈছে, মই অকণমান এই গাড়ীতে ক'ম, গৈ পেলাই ঘৰত গৈ পেলাই বাকীখিনি মই ক'মগৈ। তাৰমানে কি, আপোনাৰ কোৰাণখন হৈছে আপোনাৰ ক্লাছিকেলত আছে, ক্লাছিকেল লেংগুৱেজত আছে। গতিকে তাৰ হেৰিবিলাক, আপোনাৰ অৰ্থবিলাক আপোনাৰ ৰুটৰ পৰা হ'ব। চাব দেই, আপুনি মোৰ কথাবোৰ বা মোৰ সেইটো নাচাই বা চাব মন যায় বা এইটোৱে কি কৈ আছে বা এনেকুৱা ধৰণৰ ধৰিব নোৱাৰে। মই একদম চিম্পুল, সকলোৱে জনা, 3 বছৰৰ পৰা আপোনাৰ 100 বছৰীয়া মানুহটোৱেও জানে সূৰা ফাতেহা। আপুনি মন কৰিব, মই ডিটেইলছ মই ঘৰলৈ গৈ পেলাই ক'ম, ইয়াত এনেকৈ ক'বলৈ দিগদাৰ। মই এনেই জাষ্ট মই কৈ আছোঁ, ৰেফাৰেঞ্চ বা হেৰিৰ কাৰণে অকণমান চাব লগা হয়। তাৰমানে কি, যিটো মনত আছে, সূৰা ফাতেহাৰ আছে ধৰক, বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, প্ৰথমটোৱে দেই, আলহামদুলিল্লাহি ৰাব্বুল আলামিন। সেই যে আলামিনৰ আপুনি অৰ্থটো উলিয়াই চোৱা, তাৰমানে বিশ্বৰ মালিক, মানে বিশ্ব, ৱৰ্ল্ড। আলামিন মানে আল্লাহ, গোটেই ৱৰ্ল্ডৰ। তাৰমানে তাৰ পিছত আছে এনেকৈ মালিকুল য়ৌমিদ্দিন, এনেকৈ আছে মালিক। তাৰমানে অৰ্থটো হৈছে আলামিন, আলহামদুলিল্লাহি ৰাব্বিল আলামিন। সেই আলামিনটো তাৰমানে অসমীয়াত বিশ্ব বা পৃথিৱী, ইংৰাজীত ৱৰ্ল্ড বুলি কৰা আছে। যদি ৱৰ্ল্ড বুলি কয়, আল্লাহ ইমান সৰুনে, ইমান ফাল্টুনে, অকল পৃথিৱীখনৰহে মালিক নেকি? গতিকে আলামিনটো আপুনি তাক চাওক। আৰু এটা ৰুটবিলাকত যাব লাগিব। এই আলামিনৰ আপোনালোকে ৰুটটো খুলি চাওক। আলামিন হৈছে ইলমৰ পৰা আহিছে, আইন লাম মিন। ইলম মানে কি আপুনি জানে, মই জানো, সকলোৱে জানে। ইলম মানে হৈছে আপোনাৰ জ্ঞান, নলেজ, বা নলেজৰ লগত ৰিলেটেড বস্তুবিলাক। মই জানো, তেওঁ ভালকৈ জানে, সেইবিলাকত সেই ৰুটৰ যিবোৰ ৱৰ্ড হ'ব, সেই তেনেকুৱা ধৰণৰ হ'ব। ইলম, আইন লাম মিন, ইলম মানে হ'ল নলেজ। আল্লাহৰ নলেজৰ কথাহে তাত কোৱা হৈছে। গতিকে এই ইলমৰ ওপৰতে ক'ম, কাৰণ সেই আলামিন, সেই শব্দটো পৃথিৱী যদি কৈ দিয়ে, আপুনি কেনেকৈ বুজিব? কেতিয়াও বুজিব। আৰু তেনেকুৱা বহুত ৱৰ্ড আছে, আপোনালোকে সকলোৱে জনা, সেইবিলাকৰ ইনশাল্লাহ মই ক'ম। এই আলামিনৰ বিষয়ে মই এই ঘৰত গৈ পেলাই আপোনাৰ এই আইন লাম মিন প্ৰত্যেকটোৰে তাৰ অৰ্থ অকণমান বুজিবলৈ চেষ্টা কৰিব। ইনশাল্লাহ বাকীখিনি মই ঘৰত গৈ পেলাই ক'ম।